আজি 136তম যিটো জন্ম দিৱস শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ এই সভাত উপস্থিত হ'বলৈ পাই মই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ। আজি ইয়াত গোসাইগাঁও সৎসংগ বিহাৰৰ উদ্যোগত ইয়াত উপস্থিত সকলো আই মাতৃসকল, দাদা ভাইসকল, ভাই ভনীসকল, প্ৰথমতে মই আপোনাৰ সকলোলৈ মই আন্তৰিক শ্ৰদ্ধা আৰু মৰম যাচিছোঁ। আপোনালোকে জানে একমাহমান আগতে একমাহ নহয়, 1 বছৰমান আগত মই দীক্ষা লৈছোঁ। গম পাই না? গম পাই? মই দীক্ষা লৈছিলোঁ আৰু দীক্ষা লৈ পেলাই যিখিনি সদায় ৰাতিপুৱা যিটো ইষ্টপ্ৰীতি ইয়াৰ নামত যিটো প্ৰাৰ্থনা কৰিব লাগে সদায় মই কৰোঁ। 3বাৰ ক'ব লাগে, কি ক'ব লাগে এইটোতো চবেই জানে। মই যিটোকে কৈ পেলাই প্ৰণাম কৰে ডেইলি ৰাতিপুৱা। আপোনালোকে কৰে না নকৰে মই নাজানো, মই কৰে, কিন্তু মই কৰে। তো এজন কি কয়, সকলো মানুহৰ সকলো ধৰ্মৰ নিশ্চয় ধৰ্মগুৰু থাকে। এই ধৰ্মগুৰু বা সৎগুৰুটো কিয় লাগে চবে বুজি পায়। আমি যেতিয়া নেকি ডক্টৰেট ডিগ্ৰী ল'ব বা যেতিয়া নেকি কলেজত পঢ়িব, চবে কিতাপত লিখাই আছে। কিতাপতো টিচাৰ বা মাষ্টৰ নালাগিছে, তথাপিও মাষ্টৰে আমাক জ্ঞান দিয়ে, কয় না নহয়? আপোনালোকে কোনোবা ডক্টৰেট লৈছে, কোনোবা BA পাছ কৰিছে, কোনোবা MA পাছ কৰিছে, কিতাপত চব লিখা আছে। তো প্ৰফেচাৰ লেকচাৰাৰ বিচাৰিছে আপোনালোকে। কোনোবা আজি লেকচাৰাৰ নাথাকিলে কয় মোক জিঅ'গ্ৰাফী মাষ্টাৰটো আছে নাই, কি হ'ব, এনেকুৱা ভাবে না? ঠিক এনেকুৱা গুৰু নাথাকিলে এনেকুৱাই হৈ যায়, হয় না নহয়? ধৰ্ম হৈছে গুৰু থাকিব নালাগে, হয় না নহয়? তাই নবইনাকে লাগে। ধৰ্ম এটা হৈছে ইয়াত গুৰু থাকিবই না, আমি গুৰু মানি চলিবই লাগিব, এইটো কথা। আৰুতো বেছি দিন হোৱা নাই মই এই দেওঘৰত যোৱাটো দেখিছিলা নাই আপোনালোকৰ? মোবাইল আছে না নাই আপোনালোকৰ লগত? আছে না? কেনেকুৱা লাগিছে? বিৰাট আৰামত প্ৰণাম জনাই আহিছোঁ, মই প্ৰণাম কৰি আহিছোঁ। বিৰাট শান্তি লাগিছে মনত। আপোনালোকে চবে কৈছে বোধে বেছি দূৰটো নহয়, ইয়াৰ পৰা 8 ঘণ্টা 9 ঘণ্টাত পাই যায় দেওঘৰটো। আমি 10টা বজাত দেওঘৰত সোমাইছোঁ, প্ৰণাম কৰি আহিছোঁ। আৰু ইয়াৰ পিছত মই বহুত ভাল এটা হিষ্টৰিক মিউজিয়াম চাই পেলাইও আহিছোঁ। মই মিউজিয়াম আছে না নাই? এই ফুৰি গৈছে তাতে বহুত কম, লৈ যাব লাগিব চবকে। দেওঘৰ জেগাটো ভাল, তাতে যাব লাগে। নিজৰ ধৰ্মৰ যিটো স্থান, ইয়াত চবেই যদি যাই পেলাই একবাৰ দৰ্শন কৰিব পাৰে তেতিয়া বেছি ভাল হয়। আৰু তেওঁক মই বছৰে বছৰে যাই থাকিম, না যাব নালাগে? এইবাৰহে প্ৰথম মহাপুৰুষত আৰু যাব, আৰু নেক্সট ইয়াৰতো যাব। ধৰ্ম লৈছে পালন কৰি যাওঁ, হয় না নহয়?
না পালন কৰিব নালাগে হা ঠিক আছে তো আজি বহুত আপোনালোকৰ মাজত বহুত আলোচনা বিলোচনা হ'ব মই সময় নল'ম যেন হওক মই মনত খুব শান্তি লাগিছে এইবাৰে প্ৰথম এনেকুৱা সৎসংগৰ যিটো অধিৱেশন বা যিটো জন্মত পবিত্ৰ জন্মৰ দিনত থাকিব পোৱাটো নেক্সট ইয়াৰতো মই এনেকুৱা জন্মদিন যিটো পালন ইয়াত মই নিশ্চয় থাকিব পাৰিম এইটোকে আশা কৰি মই মোৰ বক্তব্য ইয়াতে সামৰিছোঁ দেই থেংক ইউ ধন্যবাদ